নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো হকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱেৰ ৱাজ দ্য চেণ্টেনিয়েল সেশন অফ দ্য আসাম সাহিত্য সভা হেল্ড? অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য চেণ্টেনিয়েল সেশন অফ দ্য আসাম সাহিত্য সভা হেল্ড? কিমান চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, 2017 চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য চেণ্টেনিয়েল সেশন অফ দ্য আসাম সাহিত্য সভা? অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনৰ সভাপতিগৰাকী আছিল ধ্ৰুৱজ্যোতি বৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুজ কেপিটেল ৱাজ ডিমাপুৰ? ডিমাপুৰ কাৰ ৰাজধানী আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ডিমাপুৰ কছাৰীসকলৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এয়াৰ প্ৰেছাৰ? বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো হ'ল বেৰমিটাৰ। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8000তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য এছ আই ইউনিট অফ ৱেভলেন্থ? তৰংগ দৈৰ্ঘ্যৰ এছ আই একক কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, তৰংগ দৈৰ্ঘ্যৰ এছ আই একক হ'ল মিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ অফ দ্য ফলোইং ডাইজেছ ইজ কজড বাই ডগ বাইটছ? তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, কুকুৰে কামোৰাৰ ফলত হোৱা ৰোগটো হ'ল ৰেবিজ ৰোগ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ডিস্কভাৰ্ড এক্স ৰেছ? এক্স ৰেছ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, উইলহেম ৰ'য়েনজেনে এক্স ৰেছ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ইজ লাচিত দিৱস চেলিব্ৰেটেড? লাচিত দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, প্ৰতি বছৰে 24 নৱেম্বৰ তাৰিখটো লাচিত দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য তেজপুৰ মেণ্টেল হস্পিটেল এষ্টাব্লিছড? কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, 1876 চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ডিড শ্ৰীমন্ত শংকৰদেৱা এষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ বৰদোৱাত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট? কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদ দুটাৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ দ্য আসাম ৰত্ন এৱাৰ্ড? অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোম এম্পায়াৰ? আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৰট দ্য বুক প্ৰহ্লাদ চৰিত্ৰ? প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি,
প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখন হেম সৰস্বতীয়ে ৰচনা কৰিছিল? নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন্ড? কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন এ গ'ল্ড মেডেল ইন ইণ্টাৰনেশ্যনেল স্পৰ্টছ? আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল অংকুশিতা বড়ো। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰাচীন মহাভৈৰৱ মন্দিৰ অসমৰ শোণিতপুৰ জিলাখনৰ তেজপুৰ চহৰখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ দ্য উপন্যাস সম্ৰাট? কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমীয়া সাহিত্যিক ৰজনীকান্ত বৰদলৈদেৱক উপন্যাস সম্ৰাট বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্দাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে নামেৰি ৱাইল্ড লাইফ চাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ শোণিতপুৰ জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে আছাম প্লেড ইজ ফাৰ্ষ্ট ৰঞ্জী ট্ৰফি মেচ এগেইনষ্ট হুইচ টিম ইন 1949? অসমে কোনটো দলৰ বিৰুদ্ধে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফি খেল খেলিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমে হলকাৰ একাদশ নামৰ দলটোৰ বিৰুদ্ধে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফি খেল খেলিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অফ আছাম লোকেটেড? অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰ'ট দ্য নবেল অভিযাত্ৰী? অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অভিযাত্ৰী উপন্যাসখন নিৰুপমা বৰগোহাঁইয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ফট দ্য বেটেল অফ মেহৰগড়? মেহৰগড়ৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মেহৰগড়ৰ যুদ্ধ মান আৰু চন্দ্ৰকান্ত সিংহৰ মাজত সংঘটিত হৈছিল। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।